নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী ত্ৰিকোণমিতি কিছুমান প্ৰয়োগ নামৰ পাঠটো 7 নম্বৰ ভিডিও আগৰ আমি 6টা ভিডিওত এক্সাৰসাইজ 9.1 ৰ 10 নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি আমি 11 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম যি সকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিও কিটা চাইহে এই 7 নম্বৰ ভিডিওত আহিবা তদুপৰি আমাৰ চেনেলত ইতিমধ্যে স্থানাংক জ্যামিতি নামৰ পাঠটো আৰু ত্ৰিকোণমিতি পৰিচয় নামৰ পাঠটো সম্পূৰ্ণ হৈ আছে যি সকলে সেই পাঠ দুটা চাব পাৰা বিচাৰা তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই পাঠ কিটা চাব পাৰা তেন্তে আহা আজি আমাৰ ভিডিওটো আৰম্ভ কৰো এতিয়া 11 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা এটা খালৰ এটা পাৰত এটা টেলিভিছন স্তম্ভ টিভি টাৱাৰ উলম্বভাৱে থিয় হৈ আছে স্তম্ভৰ পুনে পুনে বিপৰীত দিশে আনটো পাৰত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী স্তম্ভৰ পাদবিন্দুৰ লগত এই বিন্দুটো সংযোগী ৰেখাত থকা এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ পৰা স্তম্ভৰ উঠন কোণ 30 ডিগ্ৰী স্তম্ভটো উচ্চতা খালটো প্ৰস্থ নিৰ্ণয় কৰা ইয়াত কি কৈছে ইয়াত এই কোৱেশ্যনটোৰ লগত ছবিটো দি দিছে নহলে নিজে ড কৰিবলগীয়া হলতেন কিন্তু এই কোৱেশ্যনটো ছবিটো দি দিছে কি কৈছে ছবিটোত এটা স্তম্ভ আছে বুলি কৈছে স্তম্ভটোৰ নাম দি দিছে এ বি আৰু এটা কৈছে এটো কি বুলি কৈছে টেলিভিছন স্তম্ভ বা টিভি টাৱাৰ আৰু এটা খাল আছে ঠিক আছে খালটোৰ নাম দিছে কি বিসি ছবিটো এটো কি কৈছে এটা স্তম্ভ আছে এটা খালৰ এটা পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈ আছে এটো এটা খাল ধৰি লোৱা বিসিটো খাল তাৰ এটা পাৰত মানে এটো সাইডে ধৰিছে হেতু পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈছে মানে এটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰ পিছত কি কৈছে চোৱা স্তম্ভৰ পুনে পুনে বিপৰীত দিশে আনটো পাৰত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষ উঠন কোণ 60 ডিগ্ৰী স্তম্ভৰ পুনে পুনে বিপৰীত দিশে থকা খালটো মানে স্তম্ভটো বিপৰীত দিশে মানে এফালে হ'ব আৰু তাৰ এটা বিন্দুৰ পৰা স্তম্ভটো উঠন কোণ কিমান ডিগ্ৰী বুলি কৈছে 60 ডিগ্ৰী ইয়াত ছবিটো ধুনীয়াকৈ অংকন কৰি দিছে 60 ডিগ্ৰী এটো 60 ডিগ্ৰী মানে উঠন কোণটো কিমান 60 ডিগ্ৰী এতিয়া কৈছে স্তম্ভৰ পাদবিন্দুৰ লগত এই বিন্দুটো সংযোগী ৰেখাত এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ পৰা স্তম্ভৰ উঠন কোণ 30 ডিগ্ৰী এতিয়া স্তম্ভৰ পাদবিন্দু মানে বি আৰু এই বিন্দুটো সংযোগ কৰি যিডাল ৰেখা পাইছো মানে বিসি সেই ৰেখাডালত আৰু আন এটা বিন্দু আছে বুলি কৈছে সেই বিন্দুটোৰ পৰা উঠন কোণ কিমান বুলি কৈছে 30 ডিগ্ৰী বুলি কৈছে এতিয়া সেই বিন্দুটো কথা হল এইফালে থাকিব নে এইফালে থাকিব চোৱা এতিয়া কোণটো কিমান ডিগ্ৰী কৈছে 30 ডিগ্ৰী অলৰেডি সি পৰা উঠন কোণ কিমান হৈছে 60 ডিগ্ৰী হৈছে যদি হে এইফালে যায় মই হেন্নাখনৰ কোৱেশ্যন দাটো বুজাইছিলো এইফালে যদি যায় কোণটো কি হ'ব বাঢ়িব যেহেতু কোণটো কমিছে তেন্তে বিন্দুটো কোনফালে হ'ব এইফালে হ'ব সি এইফালে হ'ব সি এইফালে হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে কথাটো বুজি পাইছনে কাৰণ সি যদি এইফালে যায় তেন্তে কোণটো বাঢ়িব হয়নে স্তম্ভটো ওচৰলৈ যিমান বিন্দুটো যাব কোণটো বাঢ়িব আৰু যিমান দূৰলৈ যাব কোণটো কমিব যেহেতু কোণটো কমিছে তেন্তে সি এইটো ফালে মানে ৰেখা হেডালে হ'ব এইডাল ৰেখায়ে ইয়াতে এটা বিন্দু আছে ধৰি লোৱা এটো বিন্দু নাম দিছো ডি আৰু তাৰ উঠন কোণ কিমান বুলি কৈছে এটো উঠন কোণ কিমান ডিগ্ৰী বুলি কৈছে 30 ডিগ্ৰী ইয়াৰ প্ৰপাৰ ছবিটো কিতাপত ৰখা আছে হেতুৱে ছবি আৰু এটা কি কৈছে বুলি কৈছে 20 মিটাৰ আঁতৰত এই সি বিন্দুৰ পৰা এই ডি বিন্দুটো কিমান 20 মিটাৰ আঁতৰত মানে সি ডি দূৰত্বটো 20 মিটাৰ আমাৰ কোৱেশ্যনটো তেন্তে কি সুধিছে চোৱা কোৱেশ্যনটো সুধিছে স্তম্ভটোৰ উচ্চতা স্তম্ভ কোনটো হ'ব তেন্তে স্তম্ভ হ'ব এ বি উচ্চতাটো সুধিছে কোৱেশ্যন মাৰ্ক এইটো সুধিছে আৰু কি সুধিছে খালটো প্ৰস্থ খালটো কোনে বুজাইছে বিসি খালটো বুজাইছে বিসি প্ৰস্থটো সুধিছে কোৱেশ্যন মাৰ্ক তেন্তে কোৱেশ্যনটোত কি উলিয়াব লাগে বুজি পালানে স্তম্ভটোৰ উচ্চতা এ বি সুধিছে আৰু কি সুধিছে খালটোৰ প্ৰস্থ মানে কি বিসি সুধিছে তেন্তে হে দুটাক আমি ধৰি ল'ব লাগিব যিকিটা নাজানো তেন্তে 11 নম্বৰ কোৱেশ্যনটো আমি সলিউশন কৰিম এতিয়া ধৰা হোক এ বি হল স্তম্ভটোৰ উচ্চতা আৰু কি বিসি হল খালটোৰ প্ৰস্থ বিসি হল কি খালটোৰ প্ৰস্থ আৰু কি ডি হল BC
বি আৰু চি সংযোগী ৰেখাত থকা যিকোনো এটা বিন্দু ডি হ'ল স্তম্ভৰ পাদবিন্দু আৰু স্তম্ভটোৰ পাদবিন্দু আৰু চি বিন্দুৰ সংযোগী ৰেখাত থকা যিকোনো এটা বিন্দু এতিয়া আমাক কোৱেশ্যনটো সুধিছিলে এ বি দূৰত্বটোৰ উচ্চতাটো কিমান হ'ব মানে স্তম্ভটোৰ উচ্চতা কিমান হ'ব সেইকাৰণে তাক মই ধৰি ল'লো ধৰা হওক এ বি হ'ল স্তম্ভটোৰ উচ্চতা আৰু বি চি মানে খালটো প্ৰস্থ কিমান হ'ব বি চি হ'ল খালটো প্ৰস্থ আমি কোৱেশ্যনটোত কি বিচাৰিব লাগে তেন্তে এ বি বিচাৰিব লাগে আল্টিমেট আৰু কি বিচাৰিব লাগে বি চি বিচাৰিব লাগে তেন্তে চিত্ৰৰ পৰা কি ডাটা দিয়া আছে চোৱা চিত্ৰৰ পৰা যদি আমি চাওঁ ইয়াত 90 ডিগ্ৰী এংগল কোনটো বি টু 90 ডিগ্ৰী এংগল বি ইজ ইকুৱেল টু 90 ডিগ্ৰী আৰু ইয়াত কোনকেইটা কিমান এইটো 60 ডিগ্ৰী আৰু এইটো কি 30 ডিগ্ৰী এইটোক যদি মই লিখিবলৈ চাওঁ কেনেকৈ লিখিম এংগল এ চি বি বা তোমালোকে এনেকৈ লিখিব পাৰা এংগল বি চি এ যেনেকৈ নিলিখা লাগিলে মই লিখিছোঁ কি এংগল এ চি বি কিমান 60 ডিগ্ৰী আৰু কি এংগল এ ডি বি 30 ডিগ্ৰী এইডোখৰলৈকে আশা কৰোঁ বুজি পাইছা বুলি ভাবিছোঁ আৰু কি দিয়া আছে আমাক চি ডি দিয়া আছে চি ডি মানটো দিয়া আছে 20 মিটাৰ আমি কি উলিয়াব লাগে তেন্তে দেয়াৰফৰ এতেকে এ বি ইজ ইকুৱেল টু কুৱেশ্যন মাৰ্ক আৰু কি উলিয়াব লাগে বি চি ইজ ইকুৱেল টু কুৱেশ্যন মাৰ্ক আমি এ বি দূৰত্বটো উলিয়াব লাগে আৰু কি উলিয়াব লাগে বি চি দূৰত্বটো উলিয়াব লাগে ভিডিঅ'টো পষ্ট কৰি এইডোখৰলৈকে লিখি লোৱা তাৰ পাছৰ পাৰ্টটো মই ইয়াত লিখিছোঁ তেন্তে ইয়াত চোৱাচোন ছবিটোত আমি দুটা সমকোণী ত্ৰিভুজ দেখিছোঁ দুটা সমকোণী ত্ৰিভুজ কোন দুটা এতিয়া এটা হ'ল ত্ৰিভুজ এ চি বি হয়নে এইটো এটা সমকোণী ত্ৰিভুজ হয়নে হয় এটা হ'ল ত্ৰিভুজ এ ডি বি এটা কি বুলি ক'লোঁ ত্ৰিভুজ এ চি বি হয়নে মানে এইটো ত্ৰিভুজ এ চি বি এইটো এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ কাৰণ এইটো 90 ডিগ্ৰী আৰু এটা হ'ল ত্ৰিভুজ এ ডি বি এটা ত্ৰিভুজ কি এ ডি বি ত্ৰিভুজ আৰু আছে কিন্তু মই সমকোণী ত্ৰিভুজৰ কথা কৈছোঁ ঠিক আছে দুটা সমকোণী ত্ৰিভুজ দেখিছোঁ তেন্তে সেই সমকোণী ত্ৰিভুজকেইটাত মই কি কৰিব পাৰিম ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব পাৰিম হয়নে আমি সদায় জানো এনেকুৱা কুৱেশ্যন পালে কি কৰোঁ ত্ৰিভুজ যিকেইটা ত্ৰিভুজৰ সমকোণী অনুপাত এপ্লাই কৰিব পাৰি সেইকেইটাত মই ডাইৰেক্ট সমকোণী অনুপাত এপ্লাই কৰি দিওঁ আমি কিবা এটা নহয় কিবা এটা পাওঁ এতিয়া ইয়াত প্ৰথম ত্ৰিভুজ এ চি বি এইটো এটা সৰু ত্ৰিভুজ ইয়াত ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব পাৰিম ঠিক একেদৰে ত্ৰিভুজ এ ডি বি তাতো এপ্লাই কৰিব পাৰিম এতিয়া কথা হ'ল কোন কিমান এইটোতো 90 ডিগ্ৰী ইয়াত উঠন কোণ কিমান 60 ডিগ্ৰী ইয়াত উঠন কোণ কিমান 30 ডিগ্ৰী এইডোখৰলৈ গম পালোঁ এতিয়া আমি কথাবোৰ পাতি আছোঁ কি পাতি আছোঁ বাৰু আমি তলৰ গিডালৰ কথা পাতি আছোঁ চি ডি দিয়া আছে বি চি উলিয়াব লাগে কথাবোৰ বুজি পাইছানে চি ডি দিয়া আছে বি চি উলিয়াব লাগে তলৰবোৰ কথা পাতি আছোঁ আৰু কি পাতি আছোঁ এই ওপৰৰ উন্নতিডালৰ কথা পাতি আছোঁ তেন্তে আমি অতিভুজৰ কথা পাতিছোঁ জানো আমি অতিভুজৰ কথা প্ৰশ্নটোত ক'তো আলোচনা কৰা নাই তেন্তে এই কুৱেশ্যনটোত আমাৰ অতিভুজৰ কোনো প্ৰয়োজন নাই আমি তেন্তে ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰোঁতে কি চাব লাগিব উন্নতিডাল চাব লাগিব আৰু তলৰ ভূমি চাব লাগিব ত্ৰিভুজকেইটা কি চাব লাগিব উন্নতি চাব লাগিব তলৰ ভূমি চাব লাগিব কেলৈ অতিভুজ চাব নালাগে কাৰণ কুৱেশ্যনটোত অতিভুজৰ কোনো কথাই আলোচনা হোৱা নাই তেন্তে আমি কুৱেশ্যনটোত যেতিয়া আগবাঢ়িম এইটো ত্ৰিভুজত যেতিয়া ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিম তেতিয়া ইয়াৰ অতিভুজডাল চাম আৰু ভূমি চাম ঠিক তেনেকৈ ডাঙৰ ত্ৰিভুজটোত যেতিয়া ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিম তেতিয়া অতিভুজ চাম ভূমি চাম মই উন্নতি চাম আৰু ভূমি চাম অতিভুজ নাচাওঁ অতিভুজ এটাতো নাচাওঁ কি চাম বুলি ক'লোঁ উন্নতি চাম আৰু ভূমি চাম ঠিক আছে সৰু ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰোঁতেও উন্নতি চাম আৰু ভূমি চাম ডাঙৰ ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰোঁতেও উন্নতি চাম ভূমি চাম আৰু এটা কথা মন কৰিছানে এ বিডাল সৰু ত্ৰিভুজটোৰো উন্নতি আৰু এ বিডাল ডাঙৰ ত্ৰিভুজটোৰো উন্নতি হয় সেইটোৰ পৰা এটা আমি সহায় হ'ব তেন্তে আমাৰ ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰি যোৱা দুটা ত্ৰিভুজতে তেন্তে মই প্ৰথম সৰু ত্ৰিভুজটোৰ পৰা আগবাঢ়িছোঁ সমকোণী ত্ৰিভুজৰ নাম কি সৰুটো এ চি বিৰ পৰা মই অতিভুজ নাচাওঁ বুলি ক'লোঁ কেলৈ অতিভুজ নাচাওঁ গম পালানে কাৰণ আমাক অতিভুজৰ কথা একো ডিছকাছ কৰা নাই বা আলোচনা কৰা নাই আমি কি চাম উন্নতি মানে কি এ বি বা আৰু কি চাম ভূমি চাম এ চি বি ত্ৰিভুজটোত এ বিডাল হ'ল উন্নতি
BC ডাল হ'ল ভূমি আৰু AC ডাল হ'ল অতিভুজ আমি কি চাম উন্নতি চাম আৰু কি চাম ভূমি চাম মানে তলৰ BC ডাল চাম কি হ'ব এতিয়া তেন্তে উন্নতি বাই ভূমি হলে আমি জানো আগৰ কোৱেশ্যনৰ পৰা আলোচনা কৰি আছো যিসকলে অকমান অসুবিধা পাইছা তেওঁলোকে আগৰ ভিডিঅ'কেইটা চাই লোৱা তেতিয়া প্ৰপাৰ বুজি পাবা AB হৈছে উন্নতি আৰু BC হৈছে ভূমি তেন্তে উন্নতি বাই ভূমি হলে কি হ'ব 10 আৰু ইয়াত কোনটো কিমান আছে 60 ডিগ্ৰী তেন্তে কিমান আহিব 10 60 এতিয়া আমি জানো 10 60 ডিগ্ৰীত কিমান দিয়ে তেনে 0 দিয়ে 0 30 দিয়ে 1/√3 45 দিয়ে 1 60 দিয়ে কিমান √3 তেন্তে 10 60 ভ্যালু কিমান √3 আৰু আমি ইয়াত কাবা ভ্যালু জানো নি AB ভ্যালু নাজানো আৰু BC ভ্যালু জানো নি নাজানো এতিয়া কাম এটা কৰা ইয়াৰ পৰা যিডাল কমন সাইড দুইটা ত্ৰিভুজৰ কমন সাইড কি বুলি কলো মই AB ডাল সৰু ত্ৰিভুজটো আছে ডাঙৰ ত্ৰিভুজটো আছে তেন্তে মই দুইটা ত্ৰিভুজৰ পৰা AB সাইডডাল উলিয়াই লওঁ কি কৰিম বুলি কলো মই সৰু ত্ৰিভুজটো কমন সাইড কি মানে সাধা উমৈহতীয়া বাহু কি AB ডাঙৰ ত্ৰিভুজটো ডাঙৰ সমকোণী ত্ৰিভুজটো উমৈহতীয়া বাহু কি AB তেন্তে মই প্ৰত্যেক দুইটা ত্ৰিভুজৰ পৰা AB মানটো উলিয়াই লওঁ তেন্তে মই ইয়াক যদি বজ্ৰপূৰণ কৰো একৰ লগত AB পূৰণ হ'ব AB ইকুৱেল টু √3 লগত BC পূৰণ হ'ব √3 কি হ'ব √3 BC এটো দি দিয়া কোৱেশ্চন নম্বৰ 1 সৰি ইকুৱেশ্চন নম্বৰ 1 কি কইলো মই এই ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিলো তাৰ পিছত AB মানু বহাব লগিয়া নাই ইয়াত BC মানু বহাব লগিয়া নাই হেহে মই কাৰ মানটো উলিয়ালো AB মান কাৰণ দুটা ত্ৰিভুজত AB মানটো কমন আছে তেন্তে আমাৰ এটা কিবান হয় কিবা এটা সহায় হ'ব সেইকাৰণে মই AB মানটো উলিয়াই ললো AB মানটো কেনেকৈ উলিয়ালো √3 তলত একেটা আছে তেন্তে একৰ লগত AB পূৰণ হ'ল AB আৰু √3 লগত BC পূৰণ হ'লে √3 BC এডখলে বুজি পালা তেন্তে সৰু ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই হৈ গ'ল এডখলৈকে লিখা তাৰ পাছৰ পাতটো মই এডখলে লিখিছো তোমালোকে বহিখনৰ তলে তলে গৈ থাকিবা সমকোণী ত্ৰিভুজ ACB ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিলে এবাৰ কোনটো এপ্লাই কৰিম ADB ত কৰিম ইয়াৰ তলে তলে যাবা তোমালোকে মই ইয়াত লিখিছো আকৌ সমকোণী ত্ৰিভুজ এবাৰ ডাঙৰটোলে হা ত্ৰিভুজ ADB ৰ পৰা ADB পৰা কি পাবা চোৱা ADB পৰা আমাক কি লাগে এতিয়া অতিভুজ নালাগে AD ডাল নালাগে কাৰণ একো আলোচনা হোৱা নাই কি লাগে উন্নতি ডাল লাগে উন্নতি মানে AB লাগে আৰু কি লাগে ভূমি মানে কি লাগে BD লাগে ভূমি মানে কি লাগে BD লাগে এডখলে ক্লিয়াৰ আৰু এপিনে এংগল কিমান আহিব 10 কিমান আহিব 30 ডিগ্ৰী 10 কিমান আহিব 30 ডিগ্ৰী আহিব এতিয়া ভ্যালু বহাই দিয়া 10 30 মানে 1/√3 AB ভ্যালু আমি নাজানো হয়নে এতিয়া BD টো চোৱাচোন BD টো আমি দুটা খণ্ডত ভাগ কৰিব পাৰিম এটা হৈছে BC আনটো হৈছে CD হয়নে এটা হৈছে BC আনটো হৈছে CD দুটা লগ লাগি BD হৈছে তেনে মই BD জায়গাত কি লিখিব পাৰিম BC প্লাস BC লগত আমি যদি CD যোগ কৰো BC প্লাস CD মই কেনেকৈ লিখিলো গম পালা নে মই BD জায়গাত কি লিখিলো BC প্লাস CD এডখলে বুজি পালা চিত্ৰ পৰা চিত্ৰটো চালে গম পাবা BD মই গুটেডালক কেনেকৈ ভাঙিব পাৰিম BC তাৰ লগত যদি CD যোগ কৰো BD পাম হেতুকে লিখিলো BD জায়গাত কি লিখিলো BC প্লাস CD এটা ভ্যালু আৰু আছে সব পুট কৰি দিয়া হেতু 1/√3 ইকুৱেল টু AB প্লাস এতিয়া চোৱাচোন BC ভ্যালুটো মই জানো নি ছবিত সব BC ভ্যালু জানো নি মই সব ছবি পৰা আগবাঢ়ি আছো প্লাস BD ভ্যালু জানো নে BD ভ্যালু জানো 20 এডখলৈকে ঠিক আছে এডখলে ঠিক আছে এতিয়া বজ্ৰপূৰণ কৰি দিয়া বজ্ৰপূৰণ কৰিলে কিমান হ'ব √3 লগত AB পূৰণ হ'ব √3 AB আৰু একৰ লগত এখিনি পূৰণ হ'ব একৰ লগত কোনখিনি পূৰণ হ'ব এখিনি একৰ লগত এখিনি পূৰণ হ'লে সেম থাকিব BC প্লাস 20 এডখলে ক্লিয়াৰ এডখলে ঠিক আছে ইয়াৰ পাছৰ লাইনটো মই ওপৰত লিখিছো চোৱা এডখলৈকে ভিডিওটো পোষ্ট কৰি এডখলৈকে যিসকলে নোট কৰা নাই নোট কৰি লোৱা ইয়াৰ পাছৰ লাইনটো মই এতিয়া ওপৰত লিখিম এতিয়া চোৱা মই আগৰটোত কাৰ মান উলিয়াইছিলো AB মান উলিয়াইছিলো এবাৰ সেকেন্ডটো পৰা মই কি উলিয়াম AB মানটো উলিয়াম AB মানটো কেনেকৈ উলিয়াম AB মানটো উলিয়াবলৈ লগত √3 টো আছে হেতু ইফালে ডিভাইড কৰি পঠিয়াই দিয়া AB লগত √3 পূৰণ হৈছে ইফালে গুছি গলে হৰণ হৈ যাব মানে কি হৈ যাব BC প্লাস 20 ডিভাইডেড বাই √3 হ'ব কথাটো বুজি পালা নে মই কি কইলো বুজি পালা বুলি ভাবিছো তেন্তে এটো সমীকৰণ নম্বৰ দিয়া 2 মই কি কইলো প্ৰথম সমকোণী ত্ৰিভুজটো মানে সৰু ত্ৰিভুজটো মানে ACB পৰা AB মানটো উলিয়ালো তাক দিলো সমীকৰণ নম্বৰ 1 কাৰণ AB টো দুটা ত্ৰিভুজত কমন আছে ঠিক তেনেকৈ আকৌ ডাঙৰ সমকোণী ত্ৰিভুজটো মানে ত্ৰিভুজ ADB পৰা তাৰ পৰা কি উলিয়ালো আলটিমেট গৈ পেলে মই
AB মানটো উলিয়ালো AB মানটো উলিয়ালো না AB মানটো কি পালো BC + 20 ডিভাইডেড বাই √3 √3 কাৰণে পিনে পূৰণ হৈছিল ইফালে গুচি গলে হন এটো দিলো সমীকৰণ 2 এতিয়া সমীকৰণ 1 টো চোৱাচোন সমীকৰণ 1ত কি আছে AB √3 BC সমীকৰণ 2ত কি আছে চোৱাচোন AB BC + 20 ডিভাইডেড বাই √3 মানে এফালৰ বাম পক্ষটো কি আছে AB আছে এফালৰ বাম পক্ষটো কি আছে AB আছে তেন্তে বাম পক্ষকিটা সমান AB সমান তেন্তে সোঁ পক্ষকিটা সমান হ'বনে মই কি কৈছো বুজি পাইছানে এই ইকুৱেশ্যনটোত AB এই ইকুৱেশ্যনটো আছে AB মানে বাম পক্ষকিটা সমান তেন্তে উক্ত সমীকৰণ দুটাৰ সোঁ পক্ষকিটা সমান হ'বনে হ'ব তেন্তে আমি সমীকৰণ কিটা পা কি লিখিব পাৰিম সমীকৰণ 1 আৰু 2 পা মই দেখো ৰাফ কৰিছো সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা কি পাবা এফালে AB আছে এফালে AB আছে তেন্তে বাম পক্ষকিটা সমান তেন্তে সোঁ পক্ষকিটা সমান হ'ব মানে √3 BC লগত কি সমান হ'ব সমীকৰণ 1 ৰ √3 BC লগত কি সমান হ'ব সমীকৰণ 2 এফালে এখিনি সমান হ'ব মানে BC + 20 ডিভাইডেড বাই √3 এতিয়া বজ্ৰপন কৰি দিয়া আমাক কি ভ্যালু লাগে আমাক BC লাগে ইয়াৰ পৰা BC টো ওলাবনে ওলাব তাৰ পিছত AB টো উলিয়াম তেন্তে √3 BC তলত এক এটা আছে হে একটো লগত ওপৰখিনি পূৰণ হ'ব মানে কি হ'ব BC + 20 কেনেকৈ পালো ইয়াৰ তলত এক এটা আছে হে একটো লগত এখিনি পূৰণ হ'লে BC + 20 হ'ব আৰু এফালে কি হ'ব √3 BC লগত কি পূৰণ হ'ব √3 পূৰণ হ'ব ক্লিয়াৰ এতিয়া এপিনে থাকিব BC + 20 এতিয়া এপিনে কি হ'ব √3 মিলি কিমান হৈ যাব 3 হৈ যাব কাৰণ মই তোমালোকক আগৰ পৰাই কৈ আহিছো √3 মিলিলে কি হৈ যাব এটোক মই লিখিব পাৰিম √3 হোল স্কয়াৰ আৰু √5 স্কয়াৰ কটা গতি গল থাকিব কি 3 BC এতিয়া ইয়াৰ পৰা ভ্যালুটো উলিয়াব লাগে ইয়াৰ পৰা কা ভ্যালু পাম BC ভ্যালু পাম BC ভ্যালু পাব হলে BC খিনিক এটা সাইডে লৈ যোৱা আৰু AB খিনিক এটা সাইডে আনা সৰি সংখ্যাখিনিক এটা সাইডে নিয়া এপিনে 22 থাকক ইফালে যদি মোৰ 28 BC আছে আৰু এফালে BC টো প্লাস আছে ইফালে গুছি গলে কি হ'ব -BC হ'ব মানে 20 = টুৱাইস কিমান হ'ব BC হ'ব কাৰণ 28 BC পা যদি এটা BC যায় গৈ কিমান হ'ব টুৱাইস BC সমীকৰণটোকে যদি মই উল্টাই দিলে কি হ'ব টুৱাইস BC = কিমান হ'ব 20 হ'ব this implies that BC = কিমান হ'ব 2 টো এপিনে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব that means BC ভ্যালু মই কিমান পালো 10 পালো BC ভ্যালু কিমান পালো 10 মিটাৰ মই BC ভ্যালুটো গম পাই গলো BC ভ্যালু কিমান পালো 10 মিটাৰ এটা AB ভ্যালুটো ধুনিয়াকৈ ওলাই যাব কেনেকৈ ওলাব BC ভ্যালুটো সমীকৰণ 1ত বহাইলে হ'ল কাৰণ AB = √3 BC এটা মই BC ভ্যালু গম পাই গলো 10 ইয়াত বহাইলে হ'ল কথাটো বুজি পালা তেনে মই তাৰ ইয়া পাছৰ পাৰ্টটো একদম ইজি BC ভ্যালু এডখৰলৈকে উলিয়ালো এডখৰলৈকে ভিডিওটো পোষ্ট কৰি নোট কৰা তাৰ পাছৰ পাৰ্টটো কি হ'ব তেন্তে BC মান সমীকৰণ 1ত বহুৱাই সমীকৰণ 1ত বহুৱাইলে AB মান পাই যাম কোৱেশ্চনটো হিমানেই 1ত বহুৱাই সমীকৰণ 1ত কি আছিল AB = √3 BC আছিল √3 BC আছিল না BC আছিল এতিয়া BC জাগাত মই কিমান বহাব পাৰিম 10 বহাব পাৰিম বুজি পালানে সমীকৰণ 1ত আছিল AB = √3 BC √3 টো থাকিবই আৰু BC জাগাত 10 বহাই দিম কাৰণ মই এতিয়া BC ভ্যালু কিমান পালো 10 পালো AB = কিমান হ'ব তেন্তে এটো অপৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা যেহতক আৰু পূৰণ নহয় কেনেকৈ থাকিব তেন্তে 10 √3 ভাগে থাকিব এককটো হ'ব মিটাৰ এই দুটাই তোমাৰ আনসাৰ তেন্তে BC মানে কি আছিল খালটো আছিল এটাকে নিৰ্ণয় খালটো প্ৰস্থ কিমান 10 মিটাৰ আৰু স্তম্ভটো উচ্চতা কিমান 10 √3 মিটাৰ লিখি দিয়া লাষ্টত এইটা লিখি দিলে হ'ল এটাকে নিৰ্ণয় স্তম্ভটোৰ উচ্চতা 10 √3 মিটাৰ খালটোৰ প্ৰস্থ কিমান পালা 10 মিটাৰ এই দুটাই তোমাৰ আনসাৰ যেকিটা উলিয়াব গৈছিলে স্তম্ভটো উচ্চতা 10 √3 মিটাৰ পালো আৰু খালটো প্ৰস্থ কিমান পালো 10 মিটাৰ পালো আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পালা ভিডিওটো পোষ্ট কৰি নোট কৰা ইয়াৰ পাছত মই এতিয়া 12 নম্বৰ কোৱেশ্চনটোৰ বিষয়ে ডিসকাস কৰিম এতিয়া 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটা 7 মিটাৰ ওখ অট্টালিকা শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু ইয়াৰ পাদৰ পতন কোণ 45 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা এতিয়া আমাক কোৱেশ্চনটো দুটা বস্তু কথা কৈছে এটা হৈছে অট্টালিকা আনটো হৈছে স্তম্ভ
আমি হেদিনাখন কোৱেশ্যনটাটো ডিছকাছ কৰিছিলোঁ অট্টালিকাৰ স্তম্ভৰ কথা তেতিয়া মই কি কৰিছিলোঁ অট্টালিকাটোৰ উচ্চতা কম বুলি ধৰিছিলোঁ আৰু স্তম্ভটোৰ উচ্চতা কি বুলি ধৰিছিলোঁ বেছি বুলি ধৰিছোঁ তেনেকৈ এইটোতো আলোচনা কৰিম কি কৈছে ধৰি লোৱা এখন সমতল আছে সমতলখনত দুটা বস্তু আছে এটা আছে ধৰি লোৱা অট্টালিকাটো ভূমিৰ লগত 90 ডিগ্ৰীকে থাকিব তাৰ নামটো দি দিছোঁ ধৰি লোৱা AB আনটো হ'ল এখন সমতলতে আৰু এটা কি আছে স্তম্ভ আছে স্তম্ভটো কি অট্টালিকাতকৈ ওখ ঠিক আছে কেলে ওখ বুলি ধৰিলে এতিয়া তোমালোকে ভাবিব পাৰা স্তম্ভটো সৰি অট্টালিকাটো ওখ হ'লতেন এতিয়া চোৱাচোন অট্টালিকাটোৰ পৰা উঠন কোণ দিয়া আছে অট্টালিকাটোৰ পৰা পতন কোণ দিয়া আছে এতিয়া উঠন কোণ হ'ব হ'লে মই আগৰ ভিডিঅ'বোৰটো বুজাইছোঁ উঠন কোণ হ'ব হ'লে কি হয় অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজৰ যিটো কোণ ওপৰফালে সৃষ্টি হয় যদি মাজৰ কোণটো ওপৰফালে সৃষ্টি হয় তেতিয়া কি বুলি কয় উঠন কোণ আৰু তলফালে সৃষ্টি হ'লে পতন কোণ এতিয়া অট্টালিকাটোৰ পৰা উঠন কোণ কেতিয়া সৃষ্টি হ'ব যদিহে স্তম্ভটো ওখ হয় তেতিয়াহে সৃষ্টি হ'ব হয় না সেইকাৰণে মই স্তম্ভটো কি বুলি ধৰিছোঁ ওখ বুলি ধৰিছোঁ আৰু তোমালোকে সাধাৰণতে এটা স্তম্ভ টাৱাৰ বুলি ক'লে কি হয় উচ্চতাটো কি হয় বেছি হয় তেন্তে মই অট্টালিকাটোক ধৰিলোঁ AB আৰু স্তম্ভটো কি হ'ব CD স্তম্ভটোক মই ধৰিছোঁ CD এইটো কেনেকৈ থাকিব লম্বভাৱে থাকিব তাৰপিছত কি কৈছে চোৱা 7 মিটাৰ ওখ অট্টালিকা মানে AB উচ্চতাটো কিমান 7 মিটাৰ অট্টালিকা শীৰ্ষ কোণটো তেন্তে A বিন্দু শীৰ্ষৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উঠন কোণ কেবল স্তম্ভৰ শীৰ্ষ কোণটো ইয়াত চোৱা AB অট্টালিকাটোৰ A হ'ল শীৰ্ষবিন্দু B হ'ল পাদবিন্দু CD স্তম্ভটোৰ এটা কি বুজাইছে স্তম্ভ বুজাইছে কেবল স্তম্ভ C টো হ'ল শীৰ্ষবিন্দু আৰু D টো কি হ'ল পাদবিন্দু ইয়াত কি কৈছে চোৱা অট্টালিকাটো শীৰ্ষ বুলি ক'লে কি হ'ব তেন্তে A হ'ব কেবল স্তম্ভটো শীৰ্ষ মানে কি হ'ব C হ'ব সিহঁতৰ উঠন কোণ এতিয়া উঠন কোণ আঁকিবলৈ চোৱা কোনটো বিন্দুৰ পৰা চাব লাগে A বিন্দুৰ পৰা চাব লাগে ধৰি লোৱা তেন্তে A বিন্দুত আমাৰ নিৰীক্ষকজন আছে বা পৰ্যবেক্ষকজন আছে A বিন্দুত কি আছে পৰ্যবেক্ষকজন আছে মানে কাৰণ আমি কথাখিনি ক'ৰপৰা বিবেচনা কৰিব লাগে A বিন্দুৰ পৰা হয়নে তেন্তে আমাৰ ইয়াত অনুভূমিক সমতাডাল কেনেকুৱাকৈ হ'ব আমাৰ অনুভূমিক সমতাডাল কেনেকুৱা হ'ব এনেকুৱাকৈ অনুভূমিক সমতাডাল হ'বনে আমি ইয়াত কি আঁকিব লাগিব অনুভূমিক সমতা আঁকিব লাগিব কেলে বুজি পালানে কাৰণ পৰ্যবেক্ষকজন আগতে ভূমিত আছিলে এইবাৰ ক'ত আছে A বিন্দুৰ পৰা চাব কৈছে মানে A বিন্দুত আছে বুলি ধৰিব লাগিব ক্লিয়াৰ A বিন্দুত যদি পৰ্যবেক্ষকজন আছে তেন্তে আমি জানো ন এইজন যে পৰ্যবেক্ষকৰ চকুৰ পৰা বস্তুটো চোৱাই সেইডাল ৰেখা কি বুলি কয় নিৰীক্ষণ ৰেখা আৰু ভূমি সমানে যিডালক ৰাখোঁ সেইডালক কয় অনুভূমিক সমতা তেন্তে ভূমি সমানে যিডাল আঁকিম সেইডাল কি হ'ব অনুভূমিক সমতা আৰু সেইডালে ধৰি লওক ইয়াক E বিন্দুত কাটিছে কি বিন্দুত কাটিছে E বিন্দুত কাটিছে এতিয়া A বিন্দুটোৰ পৰা এতিয়া শীৰ্ষলৈ চাইছে আৰু শীৰ্ষলৈ চাওঁতে উঠন কোণ কিমান হৈছে বুলি কৈছে এনেকৈ শীৰ্ষলৈ চাইছে শীৰ্ষলৈ চাওঁতে উঠন কোণ কিমান হৈছে বুলি কৈছে 60 ডিগ্ৰী ক্লিয়াৰ সেইটো এই অনুভূমিক সমতাডালৰ লগত হ'ব ঠিক তেনেকৈ এবাৰ পতন কোণ স্তম্ভটো পাদবিন্দু কি D তেন্তে তাৰ পতন কোণ কিমান বুলি কৈছে 45 ডিগ্ৰী মানে এনেকুৱাকৈ যিটো কোণ তলফালে সৃষ্টি হ'ব এইটো কিমান 45 ডিগ্ৰী যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই প্ৰথম ভিডিঅ'টো চাবা প্ৰথম ভিডিঅ'টোত মই এইখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈছোঁ পৰ্যবেক্ষক নিৰীক্ষণ ৰেখা অনুভূমিক সমতা ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈছোঁ মই তেন্তে ছবিটো কি হ'ব আল্টিমেট ছবি এনেকুৱা হ'ব কথাটো কি হ'ল মই আকৌ এবাৰ কৈছোঁ এটা অট্টালিকা আছে অট্টালিকাটোৰ নাম AB আৰু এটা স্তম্ভ আছে স্তম্ভটোৰ নাম দিছোঁ CD এতিয়া অট্টালিকাটো শীৰ্ষৰ পৰা চাব লাগে ক'ৰ পৰা চাব লাগে শীৰ্ষৰ পৰা মানে পৰ্যবেক্ষকজন ক'ত আছে বুলি ধৰিব লাগিব অট্টালিকাটো শীৰ্ষত তেন্তে পৰ্যবেক্ষকজনৰ চকুৰ পৰা যদি মই অনুভূমিক সমতাডাল লাগো কেনেকুৱা হ'ব এনেকুৱা হ'বনে এতিয়া নিৰীক্ষণ ৰেখা কেনেকুৱা হ'ব এইবাৰ ক'লৈ চাইছে অট্টালিকাটো শীৰ্ষলৈ চাইছে তেন্তে নিৰীক্ষণ ৰেখাডাল এনেকুৱা হ'ব আৰু কোণ কিমান কৰিছে 60 ডিগ্ৰী আৰু এইবাৰ পাদবিন্দুলৈ চাইছে মানে তললৈ চাইছে তেন্তে নিৰীক্ষণ ৰেখাডাল এনেকুৱা তললৈ যাব আৰু এইবাৰ পতন কোণ কিমান বুলি কৈছে 45 ডিগ্ৰী ঠিক আছে এতিয়া আমাক কি সুধিছে কোৱেশ্যন চোৱা স্তম্ভটোৰ উচ্চতা উলিওৱা আমাৰ অট্টালিকাটোৰ উচ্চতা 7 মিটাৰ দিয়া আছে আমাক কি সুধিছে স্তম্ভটোৰ উচ্চতা মানে এইটো কিমান হ'ব কোৱেশ্যন মানে CD = কুৱেশ্যন এতিয়া ছবিটোকে মই সৰুকৈ কিনাৰত আঁকি লৈছোঁ এয়া ভূমি সমতা এইটো কি হ'ল AB এইটো হ'ল CD আৰু ইয়াত কি হ'ব এডাল অনুভূমিক সমতা ধৰি লোৱা E বিন্দুত কাটিছে এতিয়া ভূমি সমানে এই ৰেখাডাল গৈছে মানে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব
আৰু এবাৰ উঠন কোণ হিক হ'লে উঠন কোণ কিমান বুলি কৈছে 60 ডিগ্ৰী আৰু পাদলে পতন কোণ কিমান বুলি কৈছে পাদলে পতন কোণ কিমান বুলি কৈছে 45 ডিগ্ৰী ঠিক আছে এতিয়া আমাক এটো 7 মিটাৰ বুলি দিয়া আছে আমাক কোৱেশ্চনটো সুধিছে এ সি পৰা ডি লৈকে দূৰত্বটো কিমান হ'ব সি পৰা ডি লৈকে মানে স্তম্ভটোৰ উচ্চতা কিমান হ'ব তেন্তে আমি কি কোনটো কি বুজাইছে লিখিলো এখিনি ধৰা হোক এটো কোন নম্বৰটো কৈছো 52 নম্বৰটো কৈছো ধৰা হোক এ বি হ'ল অট্টালিকাটোৰ উচ্চতা সি ডি হ'ল কেৱল স্তম্ভটোৰ উচ্চতা এটা হলে ক্লিয়াৰ ঠিক আছে এটা ছবিৰ পৰা চোৱা চিত্ৰৰ পৰা কি দিয়া আছে চিত্ৰৰ পৰা আমাক কি দিয়া আছে এই কোণটো 90 ডিগ্ৰী দিয়া আছে এই কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী হয় না আমি চিত্ৰৰ পৰা যদি ক'ব যাওঁ এংগল এ বি সি এংগল এ বি ডি এংগল এ বি ডি 90 ডিগ্ৰী ঠিক তেনেকৈ এংগল সি ডি বি 90 ডিগ্ৰী এংগল সি ডি বি 90 ডিগ্ৰী ঠিক তেনেকৈ এংগল ই টু 90 ডিগ্ৰী এংগল সি ই এ 90 ডিগ্ৰী বা এংগল এ ই সি 90 ডিগ্ৰী এই গোটেইকেইটা 90 ডিগ্ৰী হয়নে কাৰণ আমাৰ অট্টালিকাটো লম্বভাৱে আছে সেইকাৰণে এটো 90 ডিগ্ৰী হ'ব স্তম্ভটো লম্বভাৱে আছে সেইকাৰণে 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হোৱাৰ কাৰণে এটো 90 ডিগ্ৰী হ'ব মানে আল্টিমেট গম পালো এংগল এ বি ডি 90 ডিগ্ৰী এংগল সি ডি বি 90 ডিগ্ৰী আৰু এংগল সি ডি বি 90 ডিগ্ৰী হোৱাৰ কাৰণে ওপৰটো মানে এংগল এ ই সি ও 90 ডিগ্ৰী হ'ব এতিয়া তেন্তে আমাৰ আৰু এটা ভ্যালু দিয়া আছে এ বি ইকুৱেল দিয়া আছে 7 মিটাৰ আমাক কি উলিয়াব লাগে সি ডি ভ্যালুটো উলিয়াব লাগে therefore সি ডি ইকুৱেল টু কোৱেশ্চন মাৰ্ক আৰু এংগল কিটা দিয়া আছে 1 মিনিট ৰবা এংগল কিটা কিমান দিয়া আছে এংগল সি এ ই কিমান দিয়া আছে 60 ডিগ্ৰী আৰু কি দিয়া আছে এংগল ই এ ডি বা এংগল ডি এ ই হয়নে সি এ ই মানে এটো 60 ডিগ্ৰী আৰু ডি এছ ই এটো কিমান 45 ডিগ্ৰী ক্লিয়াৰ এতিয়া ইয়াতে আৰু এটা কথা মন কৰিব পাৰা চোৱা কি কৰিব পাৰা মন এটো 90 এটো 45 ডিগ্ৰী হলে এফালে এ কোণটো 45 ডিগ্ৰী হ'ব কেলে কাৰণ এডালৰ লগত এডাল সমান্তৰালকে আঁকিছো এডাল ছেদক তেন্তে এটো কোণ আৰু এটো কোণ একান্ত কোণ আমি জানো যে একান্ত কোণ কিটা কি হ'ব সমান হ'ব তেন্তে এটো কোণ 45 ডিগ্ৰী হলে এটো কোণ কিমান হ'ব 45 ডিগ্ৰী হ'ব মানে আল্টিমেট আমি কি লিখিব পাৰো এটাকে এংগল এ ডি বি হেতু কাৰ লগত সমান হ'ব এই ওপৰ কোণটোৰ লগত সমান হ'ব এংগল এ ডি বি টো কাৰ লগত সমান হ'ব এংগল ডি এ ই লগত সমান হ'ব ইকুৱেল টু কিমান 45 ডিগ্ৰী ব্ৰেকেটৰ ভিতৰত লিখি দিব পাৰা একান্ত কোণ একান্তৰ ঠিক আছে কাৰণ আমাৰ এটো প্ৰয়োজন হ'ব সেইকাৰণে মই এটো লিখি ললো এটো কিমান হ'ব 45 ডিগ্ৰী হ'ব আমাৰ এটো প্ৰয়োজন হ'ব এতিয়া তেন্তে আমি কোণৰ কথাখিনি লিখিলো এবাৰ সব বাহু কথাখিনি লিখিম এতিয়া চোৱা ইয়াত এ বি ডাল দিয়া আছে 7 মিটাৰ দিয়া আছে এ বি ডাল কি দিয়া আছে 7 মিটাৰ এতিয়া চোৱা এ বি সমানে এফালে এ ডি ই পাৰ্টটো আছে এ বি সমানে চোৱাচোন হয়নে কাৰণ এডাল সমান্তৰালকে গৈছে তেন্তে এ বি যিমান হ'ব এফালে ডি ই পাৰ্টটো কি সমান হ'ব মানে এ বি ইকুৱেল টু কি লিখিব পাৰিম ডি ই লিখিব পাৰিম এ বি ইকুৱেল টু ডি ই ইকুৱেল টু কিমান হ'ব 7 মিটাৰ মানে আল্টিমেট এ বি 7 মিটাৰ মানে এ ডি ইউ কিমান হ'ব 7 মিটাৰ এটো হলে বুজি পালো ঠিক তেনেকৈ চোৱাচোন এতিয়া বি ডি ডাল তলডাল তাৰ সমানে মানে কোনডাল আছে এ ই ডাল আছে বি ডি ডালৰ সমানে মানে কি আছে এ ই ডাল আছে মানে বি ডি ইকুৱেল টু কি হ'ব বি ডি ইকুৱেল টু এ ই হ'ব বি ডি ইকুৱেল টু কিমান হ'ব এ ই হ'ব এতিয়া চোৱা মই যদি এইফালে এ ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰো কাৰণ এইটো কোণ মই 45 ডিগ্ৰী বুলি জানো তেন্তে এ ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিলে এ ডালৰ মান জানো এডালৰ মান মোক দিয়া আছে 7 মিটাৰ তেনেহলে মই তলৰ এডালৰ মান উলিয়াব পাৰিম নে তলৰ বি ডি মান উলিয়াব পাৰিম কথাটো বুজি পালো তেন্তে তলৰ বি ডি মান উলিয়াব পাৰিলে মই ওপৰৰ এ ই মান গম পাই যাম ক্লিয়াৰ এ ই মান গম পোৱা যোৱাৰ লগে লগে মই এইফালৰ ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিলে এইফালৰ মানডাল এডাল গম পাই যাম
এইডাল গম পালোঁ এইডাল আগৰ পৰা গম পাওঁ 7 মিটাৰ বুলি কাৰণ এইডাল 7 মিটাৰ তেন্তে এইডালো 7 মিটাৰ তেন্তে গোটেইডাল ওলাবনে কি ক'লো মই কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ এই তলৰ এই ত্ৰিভুজটো ত্ৰিকোণমিতিৰ অনুপাত এপ্লাই কৰিম ত্ৰিকোণমিতিৰ অনুপাত এপ্লাই কৰাৰ লগে লগে মই বি ডিডাল উলিয়াম বি ডিডাল উলিওৱাৰ পিছত বি ডি যিমান হ'ব এই সিমান হ'ব এতিয়া এই গম পাওঁ এই কোণটো 60 ডিগ্ৰী বুলি গম পাওঁ তেন্তে এই ত্ৰিভুজটো ত্ৰিকোণমিতিৰ অনুপাত এপ্লাই কৰি চি উলিয়াব পাৰিম এতিয়া চি গম পালোঁ ডিডাল আগৰ পৰাই গম পাওঁ 7 মিটাৰ বুলি তেন্তে আমাৰ গোটেই বাহুডাল ওলাই গ'ল তেন্তে ত্ৰিকোণমিতিৰ অনুপাত এপ্লাই কোনকেইটাত কৰিব লাগিব এটা এইটোত আৰু এটা কোনটোত এইটোত তেন্তে লিখা সমকোণী ত্ৰিভুজ এ বি ডিৰ পৰা ইয়াত অতিভুজৰ একো কথাই পতা নাই আমাক অতিভুজ প্ৰয়োজন নাই এতিয়া আমাক অতিভুজৰ একো কথাই পতা নাই আমি কি ল'ব লাগিব উন্নতি ল'ব লাগিব উন্নতি মানে এ বি ল'ব লাগিব বাই ভূমি ল'ব লাগিব ভূমি মানে বি ডি ল'ব লাগিব ইজিকেল টু 10 কিমান হ'ব উন্নতি বাই ভূমি হ'লে আমি জানো 10 হয় আৰু 10 কিমান হ'ব এইফালে কোনটো কিমান 45 ডিগ্ৰী আৰু 10 45 ডিগ্ৰীত কিমান ভেলু দিয়ে 10 45 ডিগ্ৰীত 1 দিয়ে আৰু এ বি মান কিমান এ বি মান 7 ডিভাইডেড বাই বি ডি ইয়াৰ পৰা মই আল্টিমেট আনসাৰটো কিমান পাম মই এইডোখৰ ৰাফ কৰিছোঁ তোমালোকে লিখি ল'বা ইয়াত একান্ত কোণ বুলি এইটো ইয়াৰ পৰা মই আল্টিমেট কিমান পাম বজ্ৰপূৰণ কৰি দিয়া বজ্ৰপূৰণ কৰিলে কি হ'ব একৰ লগত বি ডি পূৰণ হ'ব মানে বি ডি ইজিকেল কিমান হ'ব 7 মিটাৰ হ'ব মানে তলৰডাল কিমান পালোঁ 7 মিটাৰ পালোঁ তেন্তে তলৰডাল 7 মিটাৰ হ'লে দেয়াৰফৰ এ ই কিমান হ'ব দেয়াৰফৰ এ ই ইজিকেল টু বি ডি হয়নে এ ই লগত বি ডি সমান আৰু ইজিকেল কিমান পালোঁ 7 মিটাৰ পালোঁ মানে মই তলৰ বি ডিডাল 7 মিটাৰ পালোঁ তেন্তে এইডালো কিমান হ'ব 7 মিটাৰ হ'ব এতিয়া কোনটো ত্ৰিভুজত এপ্লাই কৰিম এইফালে ওপৰ ত্ৰিভুজটোত আকৌ সমকোণী ত্ৰিভুজ এ ই চিৰ পৰা ওপৰটোত যদি মই ত্ৰিকোণমিতিৰ অনুপাত এপ্লাই কৰোঁ মোক অতিভুজ নালাগে ল'ম কোনডাল চি ল'ম মানে উন্নতি ল'ম ডিভাইডেড বাই ভূমি ল'ম ভূমি মানে এ ল'ম এইফালে হ'ব 10 কিমান ডিগ্ৰী হ'ব 10 এইটো 60 ডিগ্ৰী এতিয়া 10 60 ডিগ্ৰীত দিয়ে √3 আৰু চি ভেলুটো এ জাষ্ট গম নাপাব চি ভেলু গম নাপাওঁ চি ভাগে থাকিব আৰু এই ভেলুটো এ জাষ্ট গম পালোঁ কিমান 7 বহাই দিয়া আৰু √3 তলৰ একেটা আছে বজ্ৰপূৰণ কৰিলে কিমান হ'ব চি ইজিকেল টু 7 তাৰ লগত √3 পূৰণ হ'ব 7 √3 মিটাৰ তেন্তে আমি আনসাৰ পালোৱেই আমাক চি ডি ভেলু লাগে চি ডি ভেলুকেইটা এতিয়া যোগ কৰিলে হৈ যাব এইডোখৰলৈকে ভিডিঅ'টো প'ষ্ট কৰা আৰু নোট কৰা ইয়াৰ পাছৰ পাৰ্টটো কি হ'ব আমাক কি লাগে স্তম্ভটোৰ উচ্চতা কেৱল স্তম্ভটোৰ উচ্চতা মানে চি ডি এটাকে চি ডি ইজিকেল টু কেনেকৈ লিখিব পাৰিম তেন্তে চি ই প্লাছ ডি চি প্লাছ কি লিখিব পাৰিম ডি লিখিব পাৰিম হয়নে চি লগত যদি মই ডি যোগ কৰোঁ তেন্তে গোটেই চি ডিডাল পাম নে পাম এতিয়া চি ভেলুটো কিমান পালোঁ চি ভেলুটো পালোঁ এইটো 7 √3 প্লাছ ডি ভেলুটো কিমান ডি ভেলুটো এ বি ভেলু যিমান আছিলে ডি সিমান আছিলে মই আগত লিখি থৈ আহিছিলোঁ এইডোখৰত তেন্তে এ বি 7 হ'লে ডি কিমান হ'ব 7 হ'ব এইটো কিমান হ'ব 7 হ'ব হোল ব্ৰেকেট মিটাৰ এতিয়া এই দুটা কি কিবা কমন শ্ৰেণী চোৱাচোন 7 কমন আছে 7টো যদি কমন লওঁ কিমান থাকিব প্ৰথমটো থাকিব √3 থাকিব প্লাছ ইয়াত থাকিব 7টো গুচি গ'ল ইয়াত আছিলে 7 আছিলে √3 আছিলে 7টো গুচি গ'ল √3 থাকিব ইয়াৰ পৰা গোটেই 7টো গুচি গ'ল থাকিব 1 থাকিব এককটো হ'ব মিটাৰ দেয়াৰফৰ মই চি ডি ভেলুটো কিমান পালোঁ 7 হোল ব্ৰেকেট √3 প্লাছ 1 মিটাৰ তেন্তে এইটোৱে হ'ল কি আমাৰ নিৰ্ণয় কেৱল স্তম্ভটোৰ উচ্চতা এতেকে নিৰ্ণয় কেৱল স্তম্ভটোৰ উচ্চতা 7 √3 প্লাছ 1 মিটাৰ তেন্তে এই কুৱেশ্যনটো আনসাৰ এইটোৱে তেন্তে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোত কৰাই দিয়া কুৱেশ্যনকেইটা বুজি পালা মই ইয়াৰ পাছৰ ভিডিঅ'ৰ পৰা কুৱেশ্যন নম্বৰ 13 পৰা ডিছকাছ কৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ